हेलो एवरीवन आपलोग সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু গোটেই দিনটো মানে খোৱাপা উঠা দেৰি কাৰণে খানা চানা খাই কৰি ৰেডি হৈহে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছো বৰ্তমান যাব ওলাইছো কিবা এটা বিশেষ কামৰ কাৰণে কি কাম ভিডিঅ'টো চাই থাকিব মই আপোনালোকক জনাই থাকিম আৰু এইফালে আমাৰ হিমাশ্ৰী সাজি কাছি ৰেডি হৈছে আৰু হা ক'ত নিবাই দিয়া তুই যাবা খোজ তুমি চলে নিয়ানো মই তোমাৰ ওচৰত লগ ধৰিব আহিছো তোমাৰ দায়িত্ব না যে মোক ক'বা তুমি ঘৰুৱা খোৱা কয় কা খুৱাইছো নাজানো বাট কিবা এটা কামত যাব ওলাইছো ভিডিঅ'টো চাই থাকক ন ভিডিঅ'টো চাই থাকক আমি ক'ত ক'ত যাম কি কাম আছে সকলোখিনি জনাই থাকিম গতিকে বলক এতিয়া বেছি দেৰি নকৰোঁ জাস্ট গাড়ী চালোগে কেনেকুৱা কি আছে কালেকশ্যন আপোনালোকে যদি কোনোবাই ট্ৰু ভেলুৰ পৰা গাড়ী লৈছে মোক কমেণ্ট ছেকশ্যনত জনাব কিবা এটা কামৰ কাৰণে চাবগে লগা হ'ল চ' তাত চালোগে চাই আহিলোঁ আৰু সিদিনাখন এটা মিনি ব্লগ দিছিলোঁ য'ত মই আহিছিলোঁ মালিগাঁও ব্ৰিজলৈকে কিন্তু অকলে আছিলোঁ আৰু ৰাতি হৈ যোৱাৰ কাৰণে এইফালে নাহিলোঁ আজি পূৰা একদম ফুলফিল কৰিছোঁ এইফালে স্কুটি লৈ আহিছোঁ চাওক পৰিৱেশটো কিমান বেছি ধুনীয়া হয় চ' ভাবিলোঁ ভিডিঅ' অলপমান কৰি আপোনালোককো দেখুৱাই দিওঁ আধা ৰাস্তাত পাই আমি প্লেন কৰিলোঁ যে যিহেতু ফেঞ্চিৰ পৰা বজাৰ কৰিবলগীয়া আছে এতিয়া সেইটো ফালে যাম গতিকে বজাৰখিনি কৰিয়ে লওঁ গতিকে গ'লোঁ ফেঞ্চি আৰু ফেঞ্চিত যিহেতু 100ৰ পৰা বস্তু পায় ময়ো 100 টি চাৰ্ট বুলি শুনি পেলাই ভাবিলোঁ চায়ে লওঁ চোৱাতনো কি যায় লওঁ বা নলওঁ পিছৰ কথা কিন্তু ফেঞ্চি গ'লে মানে প্ৰতিটো বস্তু চাবই লাগিব কিয়নো ইমান কমত দি আছে চাইটো লওঁ নহয় জানো তাৰপিছত এইকেইটা পেণ্ট দি আছিলে 200ত আৰু এইকেইটা হাফ পেণ্ট দি আছিলে 200ত কিন্তু মই এইকেইটা হাফ পেণ্ট আনি আকৌ এক্সচেঞ্জ কৰিলোঁ কাৰণ অকণমান শ্বৰ্ট হয় হাফ পেণ্টকেইটা বাকী এইখিনিতে যিখিনি বস্তু আছে ক্লিপ হওক বা সকলোখিনি বস্তু 10 ৰুপিজৰ পৰা ষ্টাৰ্ট হৈছে 10 to 100 আৰু এই টপটো যে দেখিছে এই টপটোৰ ৱেষ্ট কাৰ্ডটো দি আছিলে অনলি 150 তাৰপিছত মই চালোঁ অলপমান ড্ৰেছ আৰু এইখিনি ড্ৰেছ দি আছিল 150 কিন্তু বিচাৰি ফুৰিবলৈ অকণমান দিগদাৰ হয় গতিকে মই এনেই জাষ্ট এটা দেখুৱালোঁ কিন্তু লোৱা নহ'লে আৰু জানেই ফেঞ্চিত সকলো ধৰণৰ যিহেতু বস্তু পায় গতিকে আমিও চাই গ'লোঁ এফালৰ পৰা আৰু ইয়াৰৰিংছ মই আগতেও কৈছোঁ মোৰ ইয়াৰৰিংছ কালেকশ্যন বিৰাট বেছি ভাল লাগে গতিকে ফেঞ্চিত মই আকৌ কেইযোৰমান ইয়াৰৰিংছ চালোঁ আৰু এইকেইটা যে জিন্সৰ স্কাৰ্ট দেখিছে এইকেইটা স্কাৰ্ট দি আছে অনলি 150 তাৰপিছত মই গ'লোঁ মেইন গলিটো যিটো গলিটো চাৰিওফালে 150 200 এনেকৈ কৰি থাকে আৰু যোনটো ফালেই কমাই থাকে ন যোনটো ফালে 50 কৰে সেইফালে দৌৰি যায় আকৌ যোনটো ফালে তাতছে কমত কয় সেইফালে যাওঁ গতিকে মই চাই গ'লোঁ আৰু গৈ পেলাই মই চালোঁগৈ কুৰ্তি যিহেতু মোৰ কুৰ্তি কালেকশ্যন বহুত ভাল লাগে আগতেও কৈছোঁ আৰু এই গোটেইখিনি হৈছে শ্বৰ্ট কুৰ্তি কালেকশ্যন বহুত ধুনীয়া ধুনীয়া শ্বৰ্ট কুৰ্তি কালেকশ্যন আছে শ্বৰ্ট বুলি নহয় আচলতে মই লং কুৰ্তি কালেকশ্যনখিনি বিৰাট ভাল পাওঁ ফেঞ্চিৰ মানে ৰাফ ইউজৰ কাৰণেতো বিৰাট বেছি ধুনীয়া হয় আৰু এইটো হৈছে শ্বৰ্ট কুৰ্তি প্লাছ তেওঁলোকে কৈছে ফ্ৰকো হয় বুলি আৰু এইটো প্ৰাইচ আছিল 200 আৰু এইকেইটা কুৰ্তি প্ৰাইচ আছিল 100ত বহুত ধুনীয়া কুৰ্তি দি আছিলে মানে ভাল আছিলে তাৰপিছত আমি চালোঁ কেইটামান টি চাৰ্ট এইকেইটা টি চাৰ্ট দি আছিলে 100 কিন্তু বিচাৰিবলৈ অলপমান ডিফিকাল্ট হয় গতিকে আমি কেনেকৈ বিচাৰি থাকিব অলপমান টান লাগে কাৰণে তেনেকৈ নাচালোঁ আৰু তাৰ পৰা আমি গৈ চালোঁগৈ ছানগ্লাছেছ এইখিনি চালোঁ চেণ্ডেল ভিৰৰ কাৰণে ইয়াৰ পৰা চেণ্ডেল ল'লোঁ আৰু ইয়াৰ পৰা ল'লোঁ এযোৰ মালে আৰু মোলে চেণ্ডেল তাৰপিছত আমি গ'লোঁ মছজিদ গলি আৰু মছজিদ গলিত গ'লে তো বেগ হাউচ যাবই লাগিব নহয় জানো গতিকে আমি ইয়াৰ পৰা গ'লোঁ বেগ হাউচলৈ বজাৰ কৰি হৈ গ'ল খালি ভালকৈ ভিডিঅ' কৰিব পৰা নাই মাজে মাজে বৰষুণ আহে আৰু ভিৰটো জানেই গতিকে অলপ যিমান পাৰোঁ ভিডিঅ' কৰিছোঁ আৰু আজি নাজানো কিয় মোৰ প্ৰাইচটো কমতে পোৱা নিচিনা লাগিছে আৰু চ' বজাৰ কৰি ল'লোঁ এতিয়া ভোক লাগিছে আপুনি ম'ম' খাই আমি গ'লোঁ বেগ হাউচ গৈ মোৰ এনেকুৱা অৱস্থা হয় যে মই কি চাম কি নাচাম কিয় ইমান ধুনীয়া ধুনীয়া কালেকশ্যন ৰাখে বাৰু মানে এটা চেণ্ডেলৰ পৰা ধৰি হিলছৰ পৰা ধৰি মানে প্ৰতিটো বস্তু তাত পাব আৰু প্ৰথমে গৈ মই চালোঁ বেগ আৰু গৈ মোৰ এইটো বেগ চকুত লাগিলে আৰু এই বেগটো প্ৰাইচ আছিলে 16 to 18 মই একজেক্ট পাহৰি গ'লোঁ তাৰপিছত মই চাবলৈ ল'লোঁ চেণ্ডেল হিলছ আৰু ইয়াতে আপোনালোকে
বেলেগ বেলেগ কালাৰৰ মানে বেলেগ বেলেগ ডিজাইনৰ যেনেকুৱা বিচাৰে হিলছ তেনেকুৱা পাব আৰু প্ৰাইচটো এফৰ্ডেবল আছিলে বেগেই হওক বা হিলছেই হওক গতিকে ইয়াতে যিখিনি মোৰ ল'বলগীয়া আছিল ল'লোঁ আৰু তাৰপিছত মই এতিয়া যাম ৰুমলৈ চ' এইখিনিয়ে আছিলে মোৰ বজাৰ নভবাকৈ বহুত বেছি বজাৰ কৰিলোঁ কিন্তু বজাৰ কৰাটো প্ৰয়োজনীয় আছিল যিখিনি লাগতিয়াল বৰ্তমান সময়ত তো সিমানখিনিয়ে বজাৰ কৰি ল'লোঁ আৰু মই অলৰেডি ভিডিঅ'টোত কৈছোঁ নাজানো কিয় আজি প্ৰাইচবোৰ অকণমান মানে মই কমতে পোৱা নিচিনা পালোঁ আৰু বাৰ্গেনিং কৰি কেনে আনিলোঁ যি কি নহওক প্লেন নকৰাকৈ দিনটো ভালেই গ'ল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব নতুন এটা ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক ধন্যবাদ